হয় আজি বাবা ভোলানাথৰ শ্ৰীচৰণত সেৱা জনাবলৈ মা চৰণত সেৱা জনাবলৈ আজি উমানন্দত উপস্থিত হৈছোঁ। আমাৰ কাৰ্যকৰ্তাসকল আছে আমাৰ লগত আৰু খুব ভাল লাগিলে, আশীৰ্বাদ ল'লোঁ ভগৱন্ত প্ৰভুৰ আৰু এক সুন্দৰ পৰিৱেশ আৰু বতৰেও খুব ভাল লাগিছে। গতিকে খুব ভাল লাগিলে আৰু ভগৱন্ত প্ৰভুৱে সকলোকে কৃপা কৰক, সকলোৰে মংগল হওক। আমাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালী চৰকাৰ এখন গঠন হৈছে। গতিকে ৰাইজৰ বাবে ভাল ভাল কাম যাতে আমি আগন্তুক দিনত কৰিব পাৰোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি ৰাজ্য চৰকাৰ চলি আছে, ৰাইজৰ কাৰণে দুইখন চৰকাৰে মিলি যাতে ৰাইজৰ উন্নয়নৰ কাৰণে, ভাৰতবৰ্ষৰ উন্নয়নৰ কাৰণে, অসমৰ উন্নয়নৰ কাৰণে যাতে কাম কৰি যাব পাৰোঁ, তাৰ বাবে ভগৱন্ত প্ৰভুৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ।